বঙাইগাঁৱত ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযানত আমি অংশ ললো। যোৱা কেইদিনমানত বৰপেটা লোকসভা সমষ্টিৰ গোটেইবোৰ বিধানসভা সমষ্টিতে মই মিটিং কৰিছো। ৰাইজৰ বহুত উৎসাহ আৰু উদ্দীপনা। ফণীভূষণ চৌধুৰী বিপুল ভোটত প্ৰায় 3 লাখ ভোটৰ মাৰ্জিনত তেখেত জিকি যাব। আমি 12-13ত আছো। একো টাফ নাই, গোটেইকেইটা চিট সব একেই পৰে। চক বিজেপি এজিপি আমি একেই আছো। এবাৰ চাহ খাই বহি ললে ঠিক হৈ যায়। ইয়াত কোনো ইস্যুৱে নাই। এইবিলাক আপোনালোকে এতিয়া বাই ইলেকশ্যনলৈকে যাব নালাগে। এই 2টা দিন পাৰ হওক, কৰিব লাগিব না। সবেইতো প্ৰচাৰ কৰিব। ইলেকশ্যনত যোনেই ৰাজনীতি দলত থাকে সবেইতো প্ৰচাৰ কৰিব। ধুবুৰীত কণ্টেজ হ'ব। মই নাজানো এইবিলাক কি হৈ আছে এইবিলাক দেখাও নাই, শুনাও নাই। ইয়াত আৰু ক'ত ৰাহুল গান্ধী কথা পাতি থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।